নমস্কাৰ। মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যোৱা 6 মে তাৰিখে স্কুল পৰিচালনা সমিতি অৰ্থাৎ SMCৰ নিৰ্দেশনাৱলী 2026 উন্মোচন কৰে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্যসমূহ বাস্তৱায়িত কৰিবৰ কাৰণে এই নতুন নিৰ্দেশনাৱলী জাৰি কৰা হৈছে বুলি জনাইছে। আৰু যোনটো গাইডলাইন প্ৰকাশ পাইছে গাইডলাইনটি প্ৰায় 40 পৃষ্ঠাৰ এটি গাইডলাইন। তাৰ মূল কথাখিনি আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথম কথা হ'ল সদস্য সংখ্যা আৰু সদস্য কিদৰে নিৰ্বাচন হ'ব, যে ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ওপৰত বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে তাৰ ওপৰত নিৰ্ভৰ কৰি SMCৰ সদস্য সংখ্যা 12ৰ পৰা 25 জনৰ ভিতৰত হ'ব, এই কথাটো ইয়াত উল্লেখ আছে। আৰু তাক ব্ৰেকআপটো কৰিছে যে যদি স্কুলখনত 100 জনলৈকে ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে 12ৰ পৰা 15 জন সদস্য থাকিব, আৰু যদি 100ৰ পৰা 500 জনলৈকে ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে 15ৰ পৰা 20 জন সদস্যৰে SMCখন গঠন হ'ব, আৰু যদি 500তকৈ অধিক ষ্টুডেণ্ট বিদ্যালয়খনত থাকে তেতিয়াহ'লে 20ৰ পৰা 25 জন সদস্যৰে আমাৰ বিদ্যালয় পৰিচালনা সমিতিখন গঠন হ'ব। আৰু ইয়াত গাৰ্জিয়েণ্টৰ প্ৰতিনিধিত্ব আমাৰ 75% গাৰ্জিয়েন হ'ব, আৰু ইয়াৰে 50% অতি কমেও কমিটিটোৰ 50% মহিলা হ'ব লাগিব। আৰু সভাপতি উপসভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত সমিতিৰ সভাপতি উপসভাপতি পদ দুটা নিৰ্বাচিত অভিভাৱকসকলৰ ফালৰ পৰাহে হ'ব লাগিব, আৰু স্কুলৰ প্ৰধান শিক্ষকজন মেম্বাৰ ছেক্ৰেটাৰীৰ দায়িত্ব পালন কৰিব। এইখিনি কথা প্ৰায় একে আছে, আগৰ দৰে আছে। আৰু এই যি মেম্বাৰ নিৰ্বাচিত হ'ব এই কথাটো এটা উল্লেখ কৰিছে ইম্পৰ্টেণ্ট কথা, যে যি মেম্বাৰ নিৰ্বাচিত হ'ব মেম্বাৰসকল ছেকেণ্ড টাইমৰ কাৰণেও নমিনেট হ'ব পাৰে, নিৰ্বাচিত হ'ব পাৰে, অৰ্থাৎ একেৰাহে দুটা কাৰ্যকালৰ কাৰণে তেখেতসকল একেখন বিদ্যালয়ৰ SMC মেম্বাৰ হ'ব পাৰিব। কিন্তু তৃতীয়বাৰলৈ দুবাৰতকৈ বেছি তেওঁ মেম্বাৰশ্বিপ ল'ব নোৱাৰিব বা মেম্বাৰ হ'ব নোৱাৰিব, দুটা কাৰ্যকালতকৈ অধিক তেখেতে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব। একমাত্ৰ মেম্বাৰ ছেক্ৰেটাৰীগৰাকীৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কোনো বাধা নাইকিয়া, তেওঁ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ যিমান বছৰ তেখেত বিদ্যালয়খনৰ প্ৰধান শিক্ষক হৈ থাকিব সিমান বছৰ তেখেতে SMCত মেম্বাৰ ছেক্ৰেটাৰী হৈ থাকিব। আৰু সমিতিৰ ক্ষেত্ৰত একক সমিতি থাকিব, অৰ্থাৎ আগতে আমাৰ ক্লাছ 8লৈকে SMC থাকে স্কুল মেনেজমেণ্ট কমিটি, আৰু 9-10ৰ ক্ষেত্ৰত SMDC থাকে। এইবাৰ কিন্তু SMDC নাথাকে, একদম বাল বাটিকাৰ পৰা আৰম্ভ কৰি ওপৰৰ দ্বাদশ শ্ৰেণীলৈকে SMC একেখন SMCৰে গঠিত হ'ব, একেখন SMC গঠিত হ'ব, আৰু একেখন SMCয়ে বিদ্যালয় পৰিচালনা কৰিব, SMDC নাথাকে। আৰু শিক্ষাবৰ্ষৰ আৰম্ভণিৰ প্ৰথম 1 মাহৰ ভিতৰতে SMCখন গঠন কৰিব লাগিব, 2 বছৰীয়া কাৰ্যকাল থাকিব, আৰু প্ৰথম এমাহৰ ভিতৰত অৰ্থাৎ এপ্ৰিল মাহৰ ভিতৰতে SMC গঠন কৰিব লাগিব। আৰু বিত্তীয় ক্ষমতাৰ ক্ষেত্ৰত 30 লাখ টকা পৰ্যন্ত নিৰ্মাণ কাৰ্যৰ চলাব পৰা ক্ষমতা SMCক দিয়া গৈছে, আৰু ইয়াৰ বাবে SMCৰ এটা সুকীয়া যুটীয়া জইণ্ট একাউণ্ট থাকিব মেম্বাৰ ছেক্ৰেটাৰী আৰু আমাৰ প্ৰেছিডেণ্টৰ মাজত। আৰু মূল লক্ষ্যসমূহ যদি আমি চাবলৈ যাওঁ SMCৰ মূল লক্ষ্যসমূহ ইয়াতে দি দিছে, যে সামাজিক অংশগ্ৰহণ কৰিব লাগিব, বিদ্যালয়খনক কেৱল শিক্ষানুষ্ঠান হিচাপেই নহয় সমাজৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য SMCৰ থাকিব লাগিব। আৰু ছাত্ৰ কল্যাণৰ ক্ষেত্ৰত কেৱল পৰিচালনাতে সীমাবদ্ধ নাথাকি ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্য পুষ্টি আৰু নিৰাপত্তাৰ দিশত SMCয়ে বিশেষ গুৰুত্ব দিব লাগিব। আৰু ডিজিটেল স্বচ্ছতাৰ কথা কৈছে, অৰ্থাৎ UDAS+ ৰিপৰ্ট কাৰ্ড যি থাকে সেয়া জনসাধাৰণভাৱে মুকলি কৰি থোৱা হ'ব লাগিব, আৰু সমিতিৰ কাৰ্যকলাপত স্বচ্ছতা অনাৰ বাবে নিৰ্দেশ দিয়া গৈছে এই গাইডলাইনত। আৰু গাইডলাইনটি বহুত ডিটেইলছ আছে, 40 পৃষ্ঠাৰ গাইডলাইন আছে। আপোনালোকে গাইডলাইনৰ হাৰ্ড কপি যেতিয়া পাব তেতিয়া পঢ়িলে নিশ্চয় গোটেইখিনি কথা আপোনালোকে বুজি উঠিব পাৰিব। গাইডলাইনৰ মূল কথাখিনি বিদ্যালয়ৰ পৰিচালনাৰ ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু অভিভাৱকৰ ভূমিকা অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে এই 40 পৃষ্ঠাৰ গাইডলাইন প্ৰকাশ কৰিছে আমাৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা। গতিকে আশা কৰা গৈছে যে এতিয়াৰ পৰা SMC আৰু অধিক শক্তিশালী হ'ব, আৰু অধিক শক্তিশালীভাৱে আমাৰ বিদ্যালয়সমূহ পৰিচালনা কৰিব পাৰিব। ধন্যবাদ।